Hello guys, welcome back to another video. So guys, আজি এই ভিডিঅ'ত আমি কৰিম বহুত এটা গুৰুত্বপূৰ্ণ খবৰ guys যিসকল নেকি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু 3 মান্থছৰ এটলিষ্ট 3 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা আছে সিহঁতৰ কাৰণে এটা ভাল খবৰ আহিছে কাৰণ গুৱাহাটী হাইকোৰ্টৰ পৰা বহুকেইটা আপোনাৰ পোষ্ট মুকলি কৰিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ঠিক আছে মানে JAA যিটো কোৱা হয় তো তাৰে এডভাৰটাইজমেণ্ট ওলাইছে ইয়াত আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন আছে এইটো 15/7/2025 অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল যিহেতু আজি আপোনালোকে ছাইটটো চাগে অলপ ডাউন পাব আপোনাৰ কালিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 15 আজিৰ পৰা ৱেবছাইট মুকলি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31/7/2025 মানে 31 জুলাই 2025 আৰু লাষ্ট ডেট অফ পেমেণ্ট ফিজ আছে আপোনাৰ 5 আগষ্ট 2025 ষ্টিল বেংক ট্ৰানজেকশ্যন আৱাৰ মানে 5টালৈকে আৰু বেংক ট্ৰানজেকশ্যন তেনেকৈ ধৰিব পাৰে ইয়াত এপ্লিকেশ্যন ফিজ দিয়া হৈছে আপোনাৰ SC ST কাৰণে 250 টকা আৰু বাকী যিসকল আছে সেইসকলৰ বাবে 500 টকা ইয়াত এক নম্বৰত আপোনালোকে সেইটো কোৱা হৈছে যে এপ্লিকেশ্যন ইনভাইট কৰিছে আপোনালোকৰ যিটো নেকি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এইটো দিয়া আছে আপোনালোকৰ যিটো স্কেল অফ পে থাকিব এইটো 14,000 to 70,000 থাকিব উইথ গ্ৰেড পে 6,200 এনাদাৰ আৰু কিবা এলাউন্স থাকিব আপোনালোকৰ ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ চাব পাৰিব ডিষ্ট্ৰিক্টসমূহত কোনটো ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট মুকলি কৰা হৈছে সেইটো অলৰেডি দিয়া আছে এইটো হয়তো আপুনি স্ক্ৰীনশ্বট লৈ লওক পিছত আপুনি চাই ল'ব নেক্সট যদি আপুনি যাও ইয়াতো আপুনি ডিস্ট্ৰিক্ট পাব চাই লওক আপোনাৰ যিটো ডিস্ট্ৰিক্ট আছে সেইটো স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে চাই ল'ব নেক্সট পিছত ইয়াত চাব পাৰিছে তো আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব নটিফিকেশ্যন লিংক মই ডেছক্ৰিপশ্যনত দি দিম চেক আউট কৰি ল'ব একবাৰ টোটেল পোষ্ট আপোনাৰ আছে 367 ঠিক আছে ইয়াৰ আপোনাৰ জেনেৰেলৰ 191 আছে বাকী যিকেইটা কাষ্ট আছে সেইকেইটাৰ একৰ্ডিংলি আছে তো ইয়াত যিকেইটা মেইন পইণ্ট আছে মই সেইকেইটা আলোচনা কৰিম আপোনালোকৰ যদি আপোনালোকৰ অনলাইন এপ্লাইটো কৰি দিব লাগে আপোনালোকে যিটো হোৱাটছআপ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই হোৱাটছআপ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে মেছেজ এটা ড্ৰপ কৰি দিলে আপোনালোকৰ অনলাইন এপ্লাইটো কৰি দিয়া হ'ব অতি কম খৰচত ইয়াত কোৱা হৈছে এ কেণ্ডিডেট ইজ এলাউড টু ছাবমিট ওৱান এপ্লিকেশ্যন ফ্ৰম অনলি এগেইনষ্ট এ ডিষ্ট্ৰিক্ট অফ হিজ হাৰ চইচ মানে এটা কেণ্ডিডেটে যিকোনো এখন ডিষ্ট্ৰিক্টৰ কাৰণেহে এপ্লাই কৰিব পাৰিব যিকোনো এটা স্পেচিফিক ডিষ্ট্ৰিক্ট যিটো ডিষ্ট্ৰিক্ট হয় এটা ডিষ্ট্ৰিক্টহে চিলেক্ট কৰিব পাৰিব যে সি বা তাই এটা ডিষ্ট্ৰিক্টৰ কাৰণে মানে এটা স্পেচিফিক এটা মেনশ্যন যিকোনো এটা ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিব লাইক মই নগাঁৱৰ পৰা হওঁ তো মই নগাঁৱৰ কাৰণে পাৰিম বা বেলেগ ধৰি লওক মই মৰিগাঁৱৰ পৰা কৰিব বিচাৰোঁ মৰিগাঁৱৰ পাৰিম যিকোনো এটা অনলি ওৱান ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাব পাৰিছে এ কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম এ UGC ৰিকগনাইজ ইউনিভাৰ্চিটি এজ ওৱান অফ দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ দ্য এপ্লিকেশ্যন ঠিক আছে ইয়াত কোৱা হৈছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীম BA BSc BCom GSC BVoc UGC ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব সেইটো কৈছে আৰু কৈছে যে আপোনালোকৰ কম্পিউটাৰ নলেজ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 মান্থছৰ ঠিক আছে আৰু আপোনালোকে আছামিজ লেংগুৱেজটো জানিব পৰা হ'ব লাগিব তাৰপিছত আপোনালোকৰ কোৱা হৈছে যে আপোনালোকৰ ভেলিড আপোনালোকৰ এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব এইকেইটা পইণ্ট দিয়া হৈছে মানে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া চাওঁ এজ লিমিট আনৰিজাৰ্ভৰ কাৰণে 40 till 40 লৈকে আছে OBC কাৰণে 43 বাকী ST SC STH কাৰণে 45 লৈকে PWDB আছে আপোনাৰ 50 লৈকে সিলেকশ্যন প্ৰসেছ কেনেকৈ হ'ব আপোনালোকে এতিয়া চাওক সিলেকশ্যন প্ৰসেছ আপোনালোকৰ ফাৰ্ষ্ট ৰিটেন এক্সাম হ'ব 120 মাৰ্কছৰ যিটো সাবজেক্ট থাকিব জেনাৰেল ইংলিছ থাকিব জেনাৰেল নলেজ থাকিব কম্পিউটাৰ নলেজ থাকিব জেনাৰেল এপ্টিটিউড মেথছ থাকিব 20 মাৰ্কছৰ অফিচিয়েল লেংগুৱেজ অফ ষ্টেট আছামিজ লেংগুৱেজ 20 মাৰ্কৰ থাকিব কিবা থাকিব আৰু আপোনালোকৰ ষ্টেজ 1ত আপোনালোকৰ এইটো হ'ল ষ্টেজ 1 ঠিক আছে আপোনালোকৰ 120 মাৰ্কৰ OMR বেস্ট মানে MCQ আৰু MCQ টাইপৰ কুৱেশ্যন হ'ব এইটো কমন ৰিটেন টেষ্ট বুলি কোৱা হৈছে আৰু ইয়াত মনত ৰাখিব আপোনালোকৰ 0.25 মাৰ্ক কাটা যাব এটা কুৱেশ্যন ৰং হ'লে ঠিক আছে এইটো মাইণ্ড কৰিব আৰু কম্পিউটাৰ স্কিল টেষ্ট 35 মাৰ্কছৰ হ'ব এইটো হ'ল ষ্টেজ 2 ঠিক আছে
ইয়াত দিয়া আছে, আপোনালোকে চেক কৰি ল'ব, ন ডেছক্ৰিপশ্যনত মই দি দিম, সেইটো আপুনি ন'টিফিকেশ্যন চেক কৰি ল'ব কি আছে। তাৰপিছত আপোনাৰ ষ্টেজ 3 ভাইভা ভইচ হ'ব 15 মাৰ্কছৰ, মানে আপোনালোকৰ সেইটো ইণ্টাৰভিউ টাইপৰ এটা হ'ব আৰু। তাৰপিছত কেনেকৈ এপ্লাই কৰিব, ৱেবছাইটৰ লিংক দিয়া আছে, কেনেকৈ এপ্লাই কৰিব এইখিনি আপোনালোকে চাই ল'ব PDF-টোত। বাকী এইখিনি আছিল। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যদি মই কৰি দিব লাগে, তেনেহ'লে ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট কৰিব, হোৱাটছআপত মেছেজ এটা দিব, আমি ধুনীয়াকৈ এপ্লাই কৰি দিম অতি কম খৰচত। তো এইখিনি আছিল এই ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, আৰু আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত আছে, তাত জইন হৈ ল'ব। তাত আমি সকলোবোৰ জব ইনফৰমেশ্যন ৰিলেটেড, ইউনিভাৰ্চিটি ৰিলেটেড আপডেটবোৰ দি থাকোঁ। আজিলৈ মানে থেংক ইউ।